মই ৰফিকুল হক চৌধুৰী অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আজি আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে ইয়াতে অহাৰ কাৰণে। আপোনালোকে সকলোৱে জানে যে যোৱা পঞ্চায়ত নিৰ্বাচনত মই 6 নং চলাকুৰা জিলা পৰিষদৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী আছিলো। তো যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যি সিদ্ধান্ত দিছে আমি নতহিৰে মানি লৈছো। কিন্তু ইয়াতে এটা কথা হল, মোৰ লগত যিজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিল AIUDF দলৰ লাইলা বেগম, তেখেতে বিজয়ী হৈছে। মই যেতিয়া স্ক্ৰুটনি হৈছিল নমিনেশ্যন পেপাৰৰ, তেতিয়া অফিচাৰক মই জনাইছিলো স্ক্ৰুটনিৰ সময়ত মৌখিকভাৱে যে তেখেতৰ সাৰ্টিফিকেট বিলাকৰ শিক্ষাগত অৰ্হতাৰ যিখিনি সাৰ্টিফিকেট আছে মোৰ ডাউট আছে। তেতিয়া নিৰ্বাচনী বিষয়ে মোক জনাইছিল যে আপোনাৰ যদি সন্দেহ থাকে তেনেহলে আপুনি প্ৰুফ কৰিব লাগিব। তেতিয়া স্ক্ৰুটনিৰ দিনা এদিনত মই কেনেকৈ প্ৰুফ কৰিম? তেখেতৰ সাৰ্টিফিকেট বিলাক মই দেখা নাই। আমি এনে ৰাইজৰ কথা মতে মই জানো যে এখেতে মেট্ৰিকো পাছ কৰা নাই, হায়াৰ ছেকেণ্ডাৰীও পাছ কৰা নাই, ক্লাছ 8 লৈকে নেকি পঢ়িছে, এনেকুৱা শুনিছো। 6 নং চলাকুৰা জিলা পৰিষদৰ AIUDF দলৰ প্ৰাৰ্থী লাইলা বেগমৰ বিৰুদ্ধে মই কৈ আছো কথাখিনি। স্ক্ৰুটনিতো তেখেতক পাছ কৰি দিলে, ইলেকশ্যন হৈ গল। ইলেকশ্যন হৈ যোৱাৰ পিছত ফলাফল যি হল আপোনালোকে জানে। পিছত মোক বহুতে মোৰ শুভাকাংক্ষীয়ে কৈছে তেখেতৰ সাৰ্টিফিকেটৰ এগেইনষ্টত কমপ্লেইন কৰিব লাগে। মই কৈছো এইবিলাকত নাযাওঁ নেকি, ৰাইজে যিহেতু এটা সিদ্ধান্ত দিছে। পিছত মোৰ এজন শুভাকাংক্ষী শুকুৰ মাহমুদ নামৰ এজন শুভাকাংক্ষী মোৰ, তেখেতে এটা RTI কৰিছিল। RTI কৰি তেখেতৰ নিৰ্বাচনী শপতনামাত যিখিনি তথ্য দিছিল এডুকেশ্যন কোৱালিফিকেশ্যনৰ কমপ্লিট তথ্য উলিয়াই আনি মোক দেখাইছে। মোক যেতিয়া দেখালে মই নিজে যেতিয়া সাৰ্টিফিকেট বিলাক চালো, মোৰ তেতিয়াতো সন্দেহটো মানে ভালকে কনফাৰ্ম হৈ গ'ল। এইটোতো সাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে এডমিট কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বেলেগ আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বেলেগ। তেতিয়া মই কি কৰিলো, DC অফিচৰ মই ইলেকশ্যন চেলত গলো, আপুনি এইটো ইনকুৱাৰী নিজে কৰি কিবা লিখি আনক। পিছত মই তেখেতৰ হাইস্কুল, য'ত হাইস্কুল পাছ দেখাইছে, সেইখন হাইস্কুল হল দেৱীতলা হাইস্কুল। মই দেৱীতলা হাইস্কুলত নিজে গৈছিলো। মই তেখেতৰ হেড মিষ্ট্ৰেছৰ লগত বহি কথা পাতিছিলো, ডকুমেণ্ট বিলাক দেখাইছিলো। তো লাইলা বেগমৰ যিটো টেষ্টিমনিয়েল সাৰ্টিফিকেট আছে, সেই সাৰ্টিফিকেটখন এইটো সাৰ্টিফিকেট লাইলা বেগমে নিৰ্বাচনী বিষয়াক সাবমিট কৰিছিল। RTI যোগে আমি উলিয়াইছো। ইয়াতে দেৱীতলা হাইস্কুল 2004ত মেট্ৰিক পাছ কৰিছে বুলি দেখাইছে লাইলা বেগম। ইয়াত ডিষ্ট্ৰিক্ট ধুবুৰী লিখা আছে। ইয়াতে প্ৰিন্সিপাল জনে মোক ক'লে, হেডমিষ্ট্ৰেছ জনে ক'লে যে 2004ত ধুবুৰী, আমাৰতো 2003 পৰা আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছো, এইটোতো আমাৰ হ'ব নালাগে। ইয়াত চিগনেচাৰ আছে। তেতিয়া 2004ত তেওঁলোকৰ প্ৰিন্সিপাল হেডমাষ্টাৰ আছিল টিচিলাল ৰাভা নামৰ এজন ব্যক্তি। তো সিনিয়ৰ মাষ্টাৰ বিলাক আহিলে, টিচাৰ বিলাক আহি ক'লে সেইটোতো টিচিলাল ৰাভা ছাৰৰ চিগনেচাৰ নহয়, এইটো এটা তেখেতে ক'লে। তাৰপিছত তেওঁলোকে 2-3 দিন সময় ল'লে মোৰ পৰা। 2-3 দিন সময় লৈ তেখেতৰ যিখন সাৰ্টিফিকেট, বৰ্ডৰ সাৰ্টিফিকেটটো আছে, পাছ সাৰ্টিফিকেট, সেইটোৰ ওপৰত এটা ইনকুৱাৰী কৰি তেওঁলোকে এটা পাইছে। এইখন মানে তেওঁলোকৰ স্কুলত ৰেকৰ্ড বিলাকতো থাকে। 2004 চনত তেওঁলোকৰ স্কুলৰ যিটো চেণ্টাৰ কোড আছিল B04107, কিন্তু তাৰ পৰিৱৰ্তে লাইলা বেগমৰ যিখন সাৰ্টিফিকেট আছে তাত দেখা গৈ আছে B04158। চেণ্টাৰ কোডৰ মিল নাই। সেই হিচাপে মোক তেখেতে প্ৰিন্সিপাল ডাঙৰীয়াই এখন ৰিপৰ্ট দিছে মোক। মই এইখন লগত লৈছো, লগত লৈ মই সাবমিট কৰিছো। সেইটো মেট্ৰিকত গ'ল। এতিয়া হায়াৰ ছেকেণ্ডাৰী, তেখেতে হায়াৰ ছেকেণ্ডাৰীৰ ডকুমেণ্ট সাবমিট কৰিছে হদুৰহাট ধৰ্মশালা। আপোনালোকে জানে হদুৰহাট ধৰ্মশালাৰ পৰা 2007 চনত সাবমিট কৰিছে, মানে পাছ কৰিছে বুলি দেখাইছে। হদুৰহাট ধৰ্মশালাত আমি গলো, সেম তেনেকুৱাকে। তাতে
টেস্টিমোনিয়াল সার্টিফিকেট যেটো দিছে বুক নাম্বার 1 সিরিয়াল নাম্বার 29 2007 হায়ার সেকেন্ডারি পাস কৰিছে বুলি এইটোৰ ওপৰত ইনকুৱাৰি কৰি প্ৰিন্সিপালে কিছুদিন সময় লৈছিল মোৰ পৰা সময় লৈ তেওঁলোকৰ ৰেকৰ্ড উলিয়াই দেখিছে 2007 ৰ বুক নম্বৰ 1 সিরিয়াল নম্বৰ 29 য'ত লাইলা বেগমে নিজৰ নামত সাৰ্টিফিকেট দিছে তেওঁলোকৰ ৰেকৰ্ডত বেলেগ নাম আছে শেখ ৰশিদুল ইসলাম নামৰ লৰা এজনক তেওঁলোকৰ পৰা ইস্যু হৈছে কাউন্টাৰ ফলিওত তেওঁলোকে এইটো পাইছে এইটো এটা গল পিছত তেওঁলোকে ইনকুৱাৰি কৰি সেম বোৰ্ডৰ সাৰ্টিফিকেট যিখন সেন্টাৰ কোডৰ নাম্বাৰ লাইলা বেগমে দিছে 378 আৰু তেওঁলোকৰ তেতিয়া 2007 চনত তেওঁলোকৰ সেন্টাৰ কোড আছিল 0431 সেন্টাৰ কোড বিলা নাই ইয়াতে অৰিজিনাল যেটো সাৰ্টিফিকেট তেওঁলোকৰ স্কুলৰ পৰা দিছে আমাক তাতে এখন হলোগ্ৰাফিক লোগো আছে লাইলা বেগমৰ সাৰ্টিফিকেটত কোনো ধৰণৰ লোগো নাই সবতকে ডাঙৰ এটা হাস্যকৰ বিষয় আপোনালোকে শুনিব হাহিব ইয়াতে 22nd মে আমি জানো 22nd মে 2007 ইয়াতে জুনে এডিট কৰিছে মই খোলা খুলিকে কৈছো ওপেন কৈছো জুনে এডিট কৰিছে তেওঁৰ সাধাৰণ জ্ঞান নাই যে 22nd ত এনডি হ'ব নে টিএইচ হ'ব 22nd বুলি লিখিছে তো এই হিচাপে তেখেতে প্ৰিন্সিপাল মহোদয় ডাঙৰীয়াও মোক এখন ৰিপৰ্ট দিছে এই দুটা ৰিপৰ্ট লৈ এই ৰিপৰ্ট কি লিখিছে তেওঁ লিখি দিছে জি মই কলো যে কথাখিনি কোনো কমপ্লিট হ্যাঁ মিলা নাই কোনো ৰেকৰ্ডত নাই তেওঁলোকৰ স্কুলৰ কোনো ৰেকৰ্ডত নাই মানে সেন্টাৰ কোড নিমিলে কমপ্লিট কথা লিখি দিছে লিখি দিয়াৰ পিছত মই বোৰ্ডত গৈছিলো হ্যাঁ যোগান ধৰিম এখিনি মই বোৰ্ডত গৈছিলো বোৰ্ডত গৈ মই বোৰ্ডৰ চেয়াৰমেনৰ লগত লগ ধৰি মই এখিনি কথা কৈছিলো চেয়াৰমেন ছাৰে মোৰ ডকুমেন্টখিনি চাই ক'লে চেয়াৰমেনে কৈছে যে ডাউটফুল লাগিছে কিন্তু মই আপোনাক ডাইৰেক্ট এনেকে তথ্য দিব নোৱাৰো যদি ডিপাৰ্টমেন্টে বিচাৰে আপুনি আৰু এটা কমপ্লেইন কৰক জিলা আয়ুক্ত তেখেতে কমপ্লেইন কৰি তেখেতে যদি আমাৰ পৰা ভেৰিফিকেশন বিচাৰে উইদিন 1 আৱাৰ আমি ভেৰিফাই কৰি দি দিম তেওঁলোকক এতিয়া মই আজি ধুবৰী জিলা আয়ুক্তক মই এখন আয়ুক্ত তথা আমাৰ ৰিটাৰ্নিং অফিচাৰ আছিল আৰু আছিল তেখেতক মই এখন আবেদন জনাইছো যে তেখেতৰ লাইলা বেগমৰ ডকুমেন্টখিনি ভেৰিফাই কৰিব লাগে তেখেতে যিখিনি সাবমিট কৰিছে তেওঁলোকৰ তাত ৰেকৰ্ড আছে মই যিখিনি কমপ্লেইন দিছো হেইবিলাক মিলাব লাগে তেও হসা কৈ আছে না মই হসা কৈ আছো কমপ্লিট বস্তুখিনি তেওঁলোকে চালিজাৰি চাই নিকা ভাবে এখন ভালকে ইনকুৱাৰি কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই দাবী জনাইছো আয়ুক্ত কি ক'লে আয়ুক্ত মহোদয়ক মই লগ পোৱা নাই মই ৰিসিভ ব্ৰাঞ্চত দি দিছো হ্যাঁ এতিয়া কথা হল চাওক নিৰ্বাচনটো মেইন বিষয় নহয় বিষয়টো হল ভয়ংকৰ বিষয় আজি আমি যুৱ কংগ্ৰেছৰ কথা যুৱ কংগ্ৰেছে সদায় যুৱ সতীৰ্থৰ কথা ক'ব লাগিব যুৱ সমাজৰ কথা ক'ব লাগিব আজি যুৱ সমাজ কিমান নিবনুৱা আছে আমাৰ ইয়াত পঢ়া শুনা কৰি বহুত ল'ৰা ছোৱালী আমাৰ ইয়াত পঢ়া শুনা কৰি বিনা চাকৰিৰে নিবনুৱা হৈ আছে বহুত কষ্ট কৰি পঢ়া শুনা কৰে মেট্ৰিক পাস কৰে হায়াৰ সেকেন্ডাৰী পাস কৰে বিএ পাস কৰিছে বিএসসি পাস কৰি বিভিন্ন ডিগ্ৰী লৈ আমাৰ ইয়াতে বিভিন্ন যুৱকসকলে নিবনুৱা হৈ আছে কিন্তু এটা ডাঙৰ এটা বিষয় এই সাৰ্টিফিকেট বিলাক লাইলা বেগমক কোনে বনাই দিলে যে এটা চক্ৰ এটা আছে ইয়াত এই চক্ৰটোক ধৰিব লাগে মোৰ বিষয় নিৰ্বাচন নহয় মোৰ বিষয়টো হল এই চক্ৰটোক ধৰিব লাগে আজি কোনোবাই কষ্ট কৰি পঢ়া শুনা কৰি ডিগ্ৰী ল'ব আৰু কোনোবাই এনে সাৰ্টিফিকেট বনাই দিব এই সাৰ্টিফিকেট লৈ আজি লাইলা বেগমে নিৰ্বাচন খেলিছে কালি কোনোবাই চাকৰি ল'ব এইখিনি কাৰ ভুল এই বস্তুখিনি আমাক ইনকুৱাৰি লাগে এই বস্তুখিনিৰ ওপৰত আমাৰ ন্যায় লাগে আমি যুৱ সতীৰ্থৰ হয় যুৱ সমাজৰ হয় এইখিনি আমি দাবী জনাইছো আজি আমি আপোনালোকৰ জৰিয়তে মোৰ 6 নং চলাকুৰা জিলা পৰিষদ সমষ্টিৰ সকলো ৰাইজক অৱগত কৰিব বিচাৰিছো চাওক মানুহ মাত্ৰে ভুল হ'ব পাৰে সিদ্ধান্ত কেতিয়াবা আমাৰো ভুল হয় তো ৰাইজে যেটো সিদ্ধান্ত লিছে মই সেই সিদ্ধান্তক মানি লৈছো কিন্তু আপোনালোকৰ লগত প্ৰতাৰণা কৰিছে এই ব্যক্তিজন আপোনালোকে যাক নিৰ্বাচিত কৰিছে তেওঁ
আপোনালোকক প্ৰতাৰণা কৰিছে। আজি আমাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন যুৱতীসকল পঢ়া শুনা কৰি শিক্ষিত হৈ নিবনুৱা হৈ আছে, কিন্তু তেওঁলোকে কি কাম কৰিলে? আজি নিৰ্বাচনত দিছে, কালি চাকৰিত দিব। তো সেইখিনি আমি ন্যায় বিচাৰিছো। এইটো বিভাগীয় কৰ্তৃপক্ষই চাওক, আমি ন্যায় বিচাৰিছো। সঁচা 100% হ'ব, ইয়াত কোনো মানে সন্দেহ নাই। এতিয়া ডিপাৰ্টমেণ্টে আছে, ইলেকশ্যন আৰু আছে, তেখেতে যি সিদ্ধান্ত ল'ব। এজাহাৰ চাওক, আজি আমি কমপ্লেইন ডিচিক দিছো, এটা এজাহাৰ দিব লাগিব। আপুনি ঠিক কৈছে, এজাহাৰ দিব লাগিব সেই চক্ৰটোক ধৰাৰ কাৰণে। এই চাৰ্টিফিকেট বিলাক কোনে বনালে? এই চাৰ্টিফিকেট, ডুপ্লিকেট চাৰ্টিফিকেট বিলাক কোনে বনালে? তেওঁলোকক ধৰাৰ কাৰণে এটা এজাহাৰ আমি দিম। আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা সেইটোৰ বিৰুদ্ধে এটা এজাহাৰ দিম।